ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌসম ছাত্ৰ সন্থাৰ অন্তৰ্গত সমগ্ৰ আঞ্চলিক ছাত্ৰ সন্থাই যি মাতৃভাষা মাধ্যম বিৰোধী যি কেবিনেট সিদ্ধান্ত সেই সিদ্ধান্তৰ দাবীত আমি প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই আমি চাইকেল ৰেলী কৰি আমি সেই সিদ্ধান্ত প্ৰতিবাদৰ দাবীত আমি চাইকেল ৰেলী কৰিছোঁ। আমি মাজুলীতো 8খন আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি আজি তাৰিখত এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে অসমীয়া ভাষা নিষেধ কৰা যি ষড়যন্ত্ৰ চৰকাৰে ৰচিছে সেই ষড়যন্ত্ৰ আমি সদৌসম ছাত্ৰ সন্থাই কেতিয়াও ফলপ্ৰসূ হ'বলৈ নিদিওঁ। আমি সমান্তৰালভাৱে এটা কথা ক'ব বিচাৰিছোঁ, ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান মাধ্যমত যি ইংৰাজী ভাষা প্ৰৱৰ্তন কৰি অসমীয়া জাতিক অসমীয়া ভাষাটোক নৎসাত কৰা যি পৰিকল্পনা অসম চৰকাৰে ৰচনা কৰিছে সেই পৰিকল্পনা আমি সদৌসম ছাত্ৰ সন্থাই কেতিয়াও ফলপ্ৰসূ হ'বলৈ নিদিওঁ। সেই কথা আজিলৈকে স্পষ্ট কৰি দিছোঁ আৰু অনাগত দিনত যদি এই সিদ্ধান্ত বাতিল নকৰে আমি ইয়াতকৈ কঠোৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। চৰকাৰৰ যি মাতৃভাষা বিদ্ৰোহী সিদ্ধান্ত, মাতৃভাষাক নিষেধ কৰাৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ প্ৰতিবাদত সদৌসম ছাত্ৰ সন্থাই বিগত সময়সমূহতো প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু শেহতীয়াকৈ বৰ্তমান সময়তো সদৌসম ছাত্ৰ সন্থাৰ আহ্বানক্ৰমে এলানি কাৰ্যসূচী ঘোষণা কৰা হৈছে। আজি দ্বিতীয়টো কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সমগ্ৰ অসমৰ লগতে মাজুলীৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছে। সমান্তৰালভাৱে পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থায়ো ৰাওনাপাৰৰ পৰা এই কাৰ্যসূচী উলিয়াইছে। চাইকেল সমদল কাৰ্যসূচীৰে চৰকাৰক প্ৰতিবাদ সাব্যস্ত কৰি এটা কথা দাবী জনাব বিচৰা হৈছে যে ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানৰ যি পাঠ্যক্ৰম, এই পাঠ্যক্ৰমত যি অসমীয়া মাধ্যম উঠাই দিয়া হৈছে এই কথা কোনো কাৰণতে মানি লোৱা নহ'ব। মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী যি প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে সেই কথা কোনো কাৰণত মানি লোৱা নহ'ব। এটা কথা স্পষ্ট যে আমি কোনো কাৰণতে ইংৰাজী ভাষাৰ বা ইংৰাজী ভাষাৰ আমি বিদ্বেষী নহয়। ইংৰাজী কথাও বা ইংৰাজী ভাষাও আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াটো আমি বিচাৰোঁ বা জনাটো আমি বিচাৰোঁ, কিন্তু ইংৰাজী শিকিবৰ কাৰণে যে মাধ্যমৰ পৰা অসমীয়াটো উঠাই দিব লাগিব এই কথাটো কোনো কাৰণতে ছাত্ৰ সন্থাই মানি নলয় বা অসমীয়া ভাষা ভাল পোৱা ব্যক্তিসকলে, অসমৰ ব্যক্তিসকলে মানি নলয়। এই কথাটো আমি বিগত সময়ছোৱাত প্ৰতিবাদ কৰি আহিছোঁ যে চৰকাৰে এনেধৰণৰ যি হঠকাৰী সিদ্ধান্ত লৈছে, অসম চৰকাৰৰ শিক্ষা বিভাগে যি হঠকাৰী সিদ্ধান্ত লৈ অসমীয়া মাধ্যমটো সম্পূৰ্ণৰূপে নৎসাত কৰি দিব বিচাৰিছে, এই কথাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এইটো কোনো নীতিগত কথা নহয়। গতিকে আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে তেওঁলোকে গণিত আৰু বিজ্ঞান বিষয়ৰ যি পাঠ্যক্ৰম, এই পাঠ্যক্ৰমৰ পৰা যি অসমীয়া মাধ্যম উঠাই দিছে, এইটো উঠাই নিদি পুনৰবাৰ প্ৰৱৰ্তন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যি পৰ্যন্ত চৰকাৰৰ এই স্থিতি অটল থাকিব সেই পৰ্যন্ত কিন্তু ছাত্ৰ সন্থাৰ প্ৰতিবাদো অটল থাকিব। আমি এইটো স্পষ্ট ভাষাৰে কৈ দিছোঁ যে কোনো কাৰণতে অসমীয়া ভাষা নিষেধ হোৱা, অসমীয়া মাধ্যম নিষেধ হোৱা, অসমীয়াৰ বুকুৰ আপোন এই ভাষাটোক নিষেধ কৰাৰ যিকোনো চক্ৰৰ ষড়যন্ত্ৰত ছাত্ৰ সন্থা লিপ্ত নহয় আৰু এই ষড়যন্ত্ৰ নিষেধ কৰিবৰ কাৰণে ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত ৰাখিছে। ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌসম ছাত্ৰ সন্থাৰ অন্তৰ্গত সমগ্ৰ আঞ্চলিক ছাত্ৰ সন্থাই যি মাতৃভাষা মাধ্যম বিৰোধী যি কেবিনেট সিদ্ধান্ত সেই সিদ্ধান্তৰ দাবীত আমি প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই আমি চাইকেল ৰেলী কৰি আমি সেই সিদ্ধান্ত প্ৰতিবাদৰ দাবীত আমি চাইকেল ৰেলী কৰিছোঁ। আমি মাজুলীতো 8খন আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি আজি তাৰিখত এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে অসমীয়া ভাষা নিষেধ কৰা যি ষড়যন্ত্ৰ চৰকাৰে ৰচিছে সেই ষড়যন্ত্ৰ আমি সদৌসম ছাত্ৰ সন্থাই কেতিয়াও ফলপ্ৰসূ হ'বলৈ নিদিওঁ। আমি সমান্তৰালভাৱে এটা কথা ক'ব বিচাৰিছোঁ, ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান মাধ্যমত যি ইংৰাজী ভাষা প্ৰৱৰ্তন কৰি অসমীয়া জাতিক অসমীয়া ভাষাটোক নৎসাত কৰা যি পৰিকল্পনা অসম চৰকাৰে ৰচনা কৰিছে সেই পৰিকল্পনা আমি সদৌসম ছাত্ৰ সন্থাই কেতিয়াও ফলপ্ৰসূ হ'বলৈ নিদিওঁ। সেই কথা আজিলৈকে স্পষ্ট কৰি দিছোঁ আৰু অনাগত দিনত যদি এই সিদ্ধান্ত বাতিল নকৰে আমি ইয়াতকৈ কঠোৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। চৰকাৰৰ যি মাতৃভাষা বিদ্ৰোহী সিদ্ধান্ত, মাতৃভাষাক নিষেধ কৰাৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ প্ৰতিবাদত সদৌসম ছাত্ৰ সন্থাই বিগত সময়সমূহতো প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু শেহতীয়াকৈ বৰ্তমান সময়তো সদৌসম ছাত্ৰ সন্থাৰ আহ্বানক্ৰমে এলানি কাৰ্যসূচী ঘোষণা কৰা হৈছে। আজি দ্বিতীয়টো কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সমগ্ৰ অসমৰ লগতে মাজুলীৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছে। সমান্তৰালভাৱে পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থায়ো ৰাওনাপাৰৰ পৰা এই কাৰ্যসূচী উলিয়াইছে। চাইকেল সমদল কাৰ্যসূচীৰে চৰকাৰক প্ৰতিবাদ সাব্যস্ত কৰি এটা কথা দাবী জনাব বিচৰা হৈছে যে ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানৰ যি পাঠ্যক্ৰম, এই পাঠ্যক্ৰমত যি অসমীয়া মাধ্যম উঠাই দিয়া হৈছে এই কথা কোনো কাৰণতে মানি লোৱা নহ'ব। মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী যি প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে সেই কথা কোনো কাৰণত মানি লোৱা নহ'ব। এটা কথা স্পষ্ট যে আমি কোনো কাৰণতে ইংৰাজী ভাষাৰ বা ইংৰাজী ভাষাৰ আমি বিদ্বেষী নহয়। ইংৰাজী কথাও বা ইংৰাজী ভাষাও আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াটো আমি বিচাৰোঁ বা জনাটো আমি বিচাৰোঁ, কিন্তু
ইংৰাজী শিকিবৰ কাৰণে যে মাধ্যমৰ পৰা অসমীয়াটো উঠাই দিব লাগিব এই কথাটো কোনো কাৰণতে ছাত্ৰ সন্থাই মানি নলয় বা অসমীয়া ভাষা ভাল পোৱা ব্যক্তিসকলে অসমৰ ব্যক্তিসকলে মানি নলয়। এই কথাটো আমি বিগত সময়ছোৱাত প্ৰতিবাদ কৰি আহিছোঁ যে চৰকাৰে এনেধৰণৰ যি হঠকাৰী সিদ্ধান্ত লৈছে, অসম চৰকাৰৰ শিক্ষা বিভাগে যি হঠকাৰী সিদ্ধান্ত লৈ অসমীয়া মাধ্যমটো সম্পূৰ্ণৰূপে নৎসাত কৰি দিব বিচাৰিছে, এই কথাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়, এইটো কোনো নীতিগত কথা নহয়। গতিকে আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে তেওঁলোকে গণিত আৰু বিজ্ঞান বিষয়ৰ যি পাঠ্যক্ৰম, এই পাঠ্যক্ৰমৰ পৰা যি অসমীয়া মাধ্যম উঠাই দিছে, এইটো উঠাই নিদি পুনৰবাৰ প্ৰৱৰ্তন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যি পৰ্যন্ত চৰকাৰৰ এই স্থিতি অটল থাকিব, সেই পৰ্যন্ত কিন্তু ছাত্ৰ সন্থাৰ প্ৰতিবাদো অটল থাকিব। আমি এইটো স্পষ্ট ভাষাৰে কৈ দিছোঁ যে কোনো কাৰণতে অসমীয়া ভাষা নিশেষ হোৱা, অসমীয়া মাধ্যম নিশেষ হোৱা, অসমীয়াৰ বুকুৰ আপোন এই ভাষাটোক নিশেষ কৰাৰ যিকোনো চক্ৰৰ ষড়যন্ত্ৰত ছাত্ৰ সন্থা লিপ্ত নহয় আৰু এই ষড়যন্ত্ৰ নিশেষ কৰিবৰ কাৰণে ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত ৰাখিব।